নলবাৰী জিলাৰ ২ নং কাপলাবৰীস্থিত সুলভ মূল্যৰ দোকানী কপিল উদ্দিনৰ বিৰুদ্ধে সোচ্চাৰ গ্ৰাহকসকল। পশ্চিম বৰক্ষেত্ৰী বৰমুখী আদৰ্শ সমবায় সমিতিৰ অন্তৰ্গত এই দোকানীজনে যোৱা ২ বছৰ ধৰি কৰি আহিছে অনিয়ম। উত্তেজিত ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলায়ন দোকানী কপিল উদ্দিনৰ। স্থানীয় ৰাইজৰ সুলভ মূল্যৰ দোকান সলনি কৰি দিয়াৰ দাবী যোগান বিভাগক। আনহাতে একাংশ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি যোৱা মাহতো চাউল দিয়া নাছিল কপিল উদ্দিনে। আনহাতে ফিংগাৰ দিয়াৰ পিছতো চাউল নিদিয়াৰ অভিযোগ কপিল উদ্দিনৰ বিৰুদ্ধে। আমাক দিব নালাগে মানে এমন পরিবর্তে বেলেগ এজনক দিলে আমি মানে সেৱাত মানে সুচাৰুৰূপে পাম তেখেতসকলৰ মানে আপত্তি ৰাইজৰ আপত্তি আমাক সলাই দিব লাগে সলাই দিলে ভাল পাম। যোগান বিভাগ মানে মই ৰাইজৰ হকে অনুৰোধ জনাইছোঁ যাতে যোগান বিভাগে এই কথাটো গুৰুত্ব সহকাৰে লয় ৰাইজৰ যিটো বেদনা সেই বেদনা বুজি পায় বেলেগ এজনক মানে দিলে আমি নথৈ আনন্দিত সুখী হ'ম। এইখিনি আপত্তি যোগান বিভাগৰ আছে। কি নাম দোকানী? কপিল উদ্দিন। কি নকৰে তেখেতে? কৰে মানে মাহে মাহে চাউল আহি থাকে, আমাক পাব্লিক দিব লাগে ভালদৰে। ই নেদে আজি দিম কালি দিম এনেকৈ নেদে। যোৱা মাহত আমাক এটা পাব্লিকক চাউল দিয়া নাই, ই মাৰি আহিছে। গতিকে এই মাহত আহিছোঁ ১ তাৰিখত চাউল দিব লাগে, আজি ৩ তাৰিখ নাকি, আজিলৈকে চাউল নেদে। আজি গোটাই পাব্লিক আহিছোঁ, ই ঘৰত নাই পলাইছে। গতিকে এনেকুৱা কণ্ট্ৰল দোকানী আমাৰ নালাগে। আমি চহী উঠাইছোঁ, আমি গোটেই পাব্লিক এক অনাস্থা দিছোঁ। চৰকাৰৰ কাষত অনুৰোধ, চৰকাৰে কাৰ্যকাৰী কৰিবলৈ অনুৰোধ জনাইছোঁ আমি। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।